মই এই মুহূৰ্তত উপস্থিত আছোঁ বিশ্বনাথৰ যে মাছৰ বজাৰ আৰু উৰুকাৰ মাছৰ বজাৰ বুলি ক'লে বিশ্বনাথৰ এক সুকীয়া নাম আছে আৰু বিশ্বনাথত আজি কেনেধৰণৰ মাছ অতলে উপলব্ধ হৈছে গ্ৰাহকৰ উপস্থিতি কেনেকুৱা সেই বিষয়ে মই নিউজ লাইভৰ দৰ্শক দেখুৱাব বিচাৰিছোঁ আৰু শান্তনে দেখুৱাইছে বিশ্বনাথৰ মাছৰ বজাৰৰ পৰিৱেশ আৰু বিভিন্ন স্থানৰ পৰা গ্ৰাহক আহিছে মাছ ক্ৰয় কৰিবৰ কাৰণে মই দেখুৱাবলৈ চেষ্টা কৰিম যে বিভিন্ন চিতল দেখা গৈছে বাহু দেখা গৈছে বিভিন্ন ধৰণৰ মাছ দেখা গৈছে এইটো এটা বাহু মাছ প্ৰকাণ্ড বাহু মাছ এটা ইয়াৰে প্ৰত্যক্ষ কৰা গৈছে আৰু কি মাছ অনা আহিছে বিশ্বনাথৰ বজাৰত সেয়া আপোনালোকক আমি দেখুৱাম মই জানিব বিচাৰিম যে এই বাহুটোৰ কিমান ওজন বাহুটো 18 কেজি এইটো 1200 টকা কেজি প্ৰকাণ্ড বাহু মাছ আপোনালোকে দেখুৱালোঁ যে 1200 টকা কেজি কৈ আছে আৰু এইটো কিমান চিতলটো হা চিতল 1400 টকা কেজি ৱেট 9 কেজি আছে 9 কেজি ওজনৰ এটা চিতল আৰু বিভিন্ন আচলতে বজাৰত মাছ আহিছে বিশ্বনাথৰ বজাৰৰ সকলোতকৈ ডাঙৰ মাছটো আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু শান্তনে দেখুৱাই আছে এয়া হৈছে বিশ্বনাথৰ মাছৰ বজাৰৰ দৃশ্য এইটো দেখুৱাবলৈ চেষ্টা কৰিম এইটো পিঠিয়া এইটো পিঠিয়া মাছ এইটো কিমান কেজি এইটো 17 কেজি এইটো 17 কেজি ওজনৰ পিঠিয়া মাছ আপোনালোকে দেখুৱাইছোঁ এয়া শান্তনে দেখুৱাইছে বিশ্বনাথৰ মাছৰ বজাৰৰ পৰিৱেশ আৰু উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন স্থানৰ পৰা লোক আহিছে মাছ ক্ৰয় কৰিবলৈ আৰু বিশ্বনাথৰ বজাৰৰ সকলোতকৈ ডাঙৰ যিটো মাছ সেই মাছটো আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু শান্তনে সেই মাছটো আপোনালোকক দেখুৱাব যে এটা প্ৰকাণ্ড বৰালি মাছ বিশ্বনাথৰ বজাৰত আজি উপলব্ধ হৈছে সেই বৰালি মাছৰ দৃশ্য আপোনালোক দেখুৱাম এই মাছটো এয়া দেখুৱাইছোঁ শান্তনে দেখুৱাইছে এইটো বিশ্বনাথৰ বজাৰৰ সকলোতকৈ ডাঙৰ আচলতে মাছ বৰালি মাছ আৰু এই মাছটো কিমান ওজন কিমান 30 কেজি ওজনৰ এইটো বৰালি আৰু কিমান টকা 1000 টকাকৈ তেওঁলোকে এই মাছৰ মূল্য তেওঁলোকে কৈছে যে 30 কেজি ওজনৰ এই বৰালি মাছটো 30,000 টকাতে বিক্ৰী হ'ব আৰু শান্তনে দেখুৱাইছে এয়া বিশ্বনাথৰ বজাৰৰ মাছৰ বজাৰৰ পৰিৱেশ আৰু মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে মাছ নাই আহিছোঁ তাকে এতিয়া পুৱাই ওলাই আহিছোঁ ভোগালী বিহুৰ শুভেচ্ছা আপোনালোকৰ থাকিল নিউজ লাইভলৈ থাকিল গতিকে ওলাই আহিছোঁ চাওঁ কেনেদৰে আজি ভোগালীটো উদযাপন কৰোঁ তাকে ওলাই আহিছোঁ ভালকৈ মাছ এটা লওঁ এসাঁজ খাওঁ সকলোৱে মিলি মাছৰ দামটো আজি বাঢ়িবই আৰু দৈনন্দিন যিটো মাছৰ ৰেট তাতকৈতো আজি মাছৰ দাম বাঢ়িব আজি ভোগালীৰ বতৰ যিহেতু হয় এই এজন ক্ৰেতা দেখুৱাইছোঁ আৰু শান্তনুৱে দেখুৱাই আছে বিশ্বনাথৰ মাছৰ বজাৰৰ পৰিৱেশ আৰু আমি বিভিন্নজনৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু মাছৰ বজাৰ বুলি ক'লে উৰুকাৰ মাছৰ বজাৰ বুলি ক'লে বিশ্বনাথৰ এক সুকীয়া নাম আছে আমি গ্ৰাহকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম এয়া দেখিছে যে ইয়াত আচলতে যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে পুৱাৰে পৰা ইয়াত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে আৰু বিভিন্ন স্থানৰ পৰা বিশ্বনাথৰ দাঁতিকাষৰীয়া বিভিন্ন স্থানৰ পৰা ইয়াতে মাছ ক্ৰয় কৰিবলৈ বিভিন্ন লোক আহে আৰু আজি উৰুকাৰ নিশা লগে ভেগাই এসাঁজ খাবলৈ এইদৰে আচলতে সকলোৱে মাছ ক্ৰয় কৰিবলৈ আহি একেবাৰে ভিৰ সৃষ্টি হয় বিশ্বনাথৰ মাছৰ বজাৰত মই তাৰ দৃশ্য দেখুৱাই হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজি ভোগালীৰ উৰুকা লগে ভাগে হাঁহে মাহে এসাঁজ খোৱাৰ বাবে সাজু অসমীয়া